আজি ঘটনা সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ নিচিনা ঘটনা সংঘটিত হৈছে। এজন প্ৰাগ নিউজৰ সংবাদকৰ্মী যেতিয়া নিউজ বুটলিবলৈ গৈছিলে, নিউজ বুটলিবলৈ যোৱাৰ ক্ষেত্ৰত একাংশ ভেউনীয়া গুণ্ডাই তেখেতক যি আক্ৰমণ চলাইছে, সেই আক্ৰমণক আমি সদৌ অসম সাংবাদিক সন্থা লখিমপুৰ জিলা সমিতিৰ পৰা ধিক্কাৰ দিছোঁ। তেখেতসকলক খুব সোনকালে যদি প্ৰশাসনে তেখেতসকলক ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি সদৌ অসম সাংবাদিক সন্থাই প্ৰত্যেকখন জিলাতে প্ৰত্যেক সমষ্টিতে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি আমি ঘোষণা কৰিছোঁ। আৰু এটা কথা কওঁ, প্ৰাগ নিউজৰ যিগৰাকী সাংবাদিক আছিলে, সংবাদকৰ্মী আছিলে, তেখেতে এটা নিউজ পৰিৱেশন কৰিবলৈ গৈছিলে। নিউজ পৰিৱেশন কৰিবলৈ যোৱা অন কেমেৰা তেখেতক প্ৰহাৰ কৰিছে, লাঠি জোং লৈ প্ৰহাৰ কৰিছে, যেন তেখেত এজন সংবাদকৰ্মী নহয়, মানুহ নহয় তেখেত, এনেধৰণে প্ৰহাৰ কৰিছে। পিঠিখন চাবই নোৱাৰি। এনেধৰণৰ নিৰ্লজ্জ ঘটনা সংঘটিত কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। সেই দুষ্কৃতিকাৰীসকলে ক'ত সাহস পাইছে, কোনে তেখেতসকলক অৰিহণা যোগাইছে, সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। সেইবিলাকো আমাৰ সন্মুখলৈ আহিব লাগে। কোনে তেখেতসকলক উচতনি কোনে দিছে, কিহৰ কাৰণে দিছে? এজন সংবাদকৰ্মীয়ে সংবাদ পৰিৱেশন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত কিহৰ কাৰণে এনেধৰণৰ বাধা প্ৰদান কৰিবলগীয়া হৈছে, বাধা পাবলগীয়া হৈছে, সেয়া কিন্তু সংবাদকৰ্মীসকলে প্ৰত্যেকজন সংবাদকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, ক'লা বেজ পৰিধান কৰিছোঁ। ধলপুৰ কেন্দ্ৰস্থলৰ পৰা আমি আজি সেই যিগৰাকী 25গৰাকী দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীক খুব সোনকালে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ। বৰ্তমান সময়ত আজি সংবিধানক হত্যা কৰিবলৈ গৈ আছে, গণতন্ত্ৰক হত্যা কৰিবলৈ গৈ আছে। দিনে ৰাতি যিসকল সাংবাদিকে সাধাৰণ মানুহৰ কাম কৰি আছে, কিন্তু আজি সাংবাদিকৰ নিৰাপত্তা নাই। কালি চিলাপথাৰত এজন সাংবাদিকক আক্ৰমণ কৰা নাই, আমাৰ প্ৰত্যেকজন অসমৰ খিলঞ্জীয়া আৰু বুদ্ধিজীৱীক আক্ৰমণ কৰাৰ নিচিনা আমাৰ আজি অনুভৱ হৈছে। আমি সমগ্ৰ বুদ্ধিজীৱী আৰু খিলঞ্জীয়া মানুহক অনুৰোধ কৰিছোঁ, সকলোৱে সাংবাদিকৰ পক্ষত থিয় হৈ ৰাজপথলৈ ওলাই আহক আৰু সাংবাদিকক ৰক্ষণাবেক্ষণ দি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক আপোনালোকে শক্তিশালী কৰিব বুলি সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। ধন্যবাদ। স্পষ্ট কথা, বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ দিনত সাংবাদিকসকলক এজনৰ পাছত আনজনক যিদৰে বেয়া ব্যৱহাৰ কৰি আছে বা শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, নিৰ্যাতন চলাইছে, গতিকে এনেকুৱা এই ব্যৱস্থাটোক আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে প্ৰথমে আক্ৰোশমূলকভাৱে অতি ক্ষোভেৰে আৰু কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। ইতিমধ্যে চিলাপথাৰত যিজন সাংবাদিক মাধুৰ্য হত্যা বুলি কয়, তেখেতক একাংশ দুষ্কৃতিকাৰীয়ে আৰু বিজেপিৰ ভেৰুনীয়া গুণ্ডা বুলি ক'ব লাগিব, বিজেপিৰ ভেৰুনীয়া গুণ্ডাই যিদৰে অত্যাচাৰ চলালে, আক্ৰমণ চলালে, অতি এতিয়া আশ্চৰ্যৰ বিষয় বুলি ক'ব লাগিব, দুখৰ বিষয় বুলি ক'ব লাগিব। আৰু এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে দাবী জনালোঁ। আৰু এটা কথা উল্লেখযোগ্য যে এই সাংবাদিকসকলক বাৰে বাৰে যে বৰ বেয়াকৈ যে অত্যাচাৰ চলাইছে, আক্ৰমণ কৰিছে, এই দুষ্কৃতিকাৰীসকলৰ ওপৰত এনেকুৱাকৈ প্ৰশাসনিক ব্যৱস্থা হাতত ল'ব লাগে। অসমৰ সৰ্বস্ত্ৰ জনতাই দেখক যে সাংবাদিকসকলৰ ওপৰত অত্যাচাৰ চলালে, শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, ইয়াৰ পানিছমেণ্ট কি হয় যে ভয়ানক হয়। গতিকে অসমৰ সৰ্বস্ত্ৰ জনতাক এই প্ৰশাসনে এই ব্যৱস্থাটো আচলতে দেখুৱাব লাগে। আৰু লগতে মই অসমৰ সৰ্বস্ত্ৰ জনতাক এই মুহূৰ্ততে এটা আহ্বান জনাম, অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোক জীয়াই ৰাখিবৰ কাৰণে আৰু অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোক এটা গুৰি খুঁটাৰ দৰে ধৰি ৰখা যি সাংবাদিক ব্যৱস্থা, এই সাংবাদিক ব্যৱস্থাটোক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে সকলোৱে মাতক আৰু ওলাই আহক। ধন্যবাদ।